আজি আছো মই এখন তামোলৰ নাৰ্চাৰীত আৰু মোৰ চাৰিওফালে দেখিছে ইয়া তামোলৰ পুলিয়েই পুলি আৰু ইয়াত মানে প্ৰায় 5 লাখৰ পৰা 6 লাখ টকাৰ ভিতৰত মানে তামোলৰ পুলি আছে। এটা তামোলৰ পুলিৰ দাম প্ৰায় 35 টকাৰ পৰা মানে এই যিটো সাইজ আপোনালোকে দেখিছে ইমানটো সাইজৰ মানে এটা তামোলৰ পুলি প্ৰায় 35 টকাৰ পৰা 40 টকাৰ ভিতৰত বিক্ৰী কৰে আৰু এই গোটেইখিনি ইয়াত প্ৰায় 15-16 হাজাৰ তামোলৰ পুলি আছে আৰু এইখিনি বিক্ৰীলে প্ৰায় 5-6 লাখ টকা মানে পোৱা যাব। আৰু এই বাগিচাৰ অৰ্থাৎ তামোলৰ পুলি বাগিচাৰ গৰাকীৰ পৰা আমি জানিম কিমান টকা অৰ্থাৎ কেপিটেল লাগিছিল, কিমান টকা খৰচ কৰিছিল আৰু মুঠতে কিমান পুলি লগাইছিল এই সকলোবিলাক আজি জানিম। আৰু মোৰ সৈতে আছে এয়া ধৰ্মেন্দ্ৰ মৰাণ, টঙনা মাছগাঁৱৰ হয়। প্ৰথমে আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আপুনি ইয়াত মুঠতে কিমান পুলি মানে লগাইছিল? মই প্ৰায় 30,000 মান লগাইছিলোঁ। প্ৰায় এতিয়া 16-17 হাজাৰমান বিক্ৰী কৰা হ'ল। বাকী এতিয়া আৰু 13-14 হাজাৰমান আছে। হয় হয়, তামোলৰ পুলিত কিবা দৰৱ পাতি দিবলগীয়া হয় নেকি? বিশেষ দৰৱ পাতি দিব নালাগে ইয়াত। সাৰ দিব লাগে অলপ। সাৰটো অলপ প্ৰয়োজন হয়। বেমাৰটো ইমান নাথাকে তামোলত। হয়, তামোলৰ পুলি বিক্ৰী কৰি মানে সুন্দৰকৈ মানে চলিব পৰা যায়। কোনো ধৰণৰ মানে দৰৱ পাতিও ব্যৱহাৰ কৰা নহয়। পুলিবিলাক মানে খুব সুন্দৰকৈ লগাই থোৱা আছে, আপোনালোকে দেখিছে মোৰ চাৰিওফালে। আৰু এই 30,000 পুলিত মানে আপোনাৰ মূলধন কিমান লাগিছিল মানে এই 30,000 পুলিৰ বাবে? 30,000 পুলি বনাবলৈ হ'লে প্ৰায় 3 লাখমান টকাৰ মূলধন প্ৰয়োজন হয়। 3 লাখ টকাত হৈ যায় আৰু মানে 3 লাখ টকা মূলধন খটুৱাই মানে আৰু 3 লাখ টকা মানে উপাৰ্জন কৰিব পৰা যায়। মানে আধা মানে অলপ বেছি পৰা যায়, বেছিয়ে পৰা যাব, প্ৰায় দুগুণমান লাভ হয়। হয় হয়। যদি আপোনালোকক এনেকুৱা ধৰণৰ পুলি লাগে আৰু এইটো চাইজৰ পুলি হ'লেহে মানে 35 টকা 40 টকা পোৱা যায়। আৰু আপোনালোকক যদি লাগে তেন্তে স্ক্ৰীণত এটা মানে ফোন নাম্বাৰ দি দিম, তাত মানে কল কৰি আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে। আৰু আপুনি মানে পুলিবিলাক ক'ত দিয়ে মানে? আমাৰ অৰুণাচলত যায়, আমাৰ অসমত যায়, লোকেল এইবিলাকতো বিক্ৰী হয়। হয় হয়। বিশেষকৈ অৰুণাচলত বেছি বিক্ৰী হয়। এইফালে লৈ যায়, সেইফালে ডাঙৰ ডাঙৰ তামোলৰ বাগান পাতিছে, সেইবিলাকে লৈ যায়। আৰু যদি বেছিকৈ পুলি নিয়ে তেতিয়া দামটো অলপ কমাই দিয়া হয় নেকি? সেইটো পুলি নিয়াৰ ওপৰত অলপ মানে দাম দৰটো অলপ মানে কম বেছি কৰিব পৰা যায়। হয় হয়। মানে 30,000 40,000 পুলি আপুনি যিহেতু ইয়াৰ নাৰ্চাৰীত লগাইছে, তে এই তামোলবিলাক আপুনি ঘৰৰ নে কিনি আনে? এই তামোলৰ আমাৰ সঁচটো ঘৰৰ পৰা লোৱা হয় আৰু বেলেগৰ পৰা উন্নত মানে ভাল সঁচটো বাছি কিনি, মানে উন্নত প্ৰজাতিৰ তামোল, উন্নত তামোল মানে ভাল তামোলটো, পুলিৰ কাৰণে ভাল তামোলটো মানে বাছি অনা হয় বেলেগৰ পৰাও। আৰু নিজৰ বাৰীৰ পৰাও মানে সংগ্ৰহ কৰি কিনি পুলিখিনি বনোৱা হয়। যিখিনি ভাল ভাল তামোল সেইখিনি বাছি কিনি আমি বনোৱা হয় পুলিটো। হয় হয়। আৰু এনেকুৱা ধৰণে মানে কম ঠাইতে কম খৰচত এনেকুৱা ধৰণে মানে তামোলৰ পুলি লগাই মানে স্বাৱলম্বিতাৰ পথ বাছি ল'ব পাৰি। আচলতে খুব সুন্দৰকৈ হাজাৰ হাজাৰ মানে তামোলৰ পুলি এই কম ঠাইতে বৰ বেছি দুখ নহয়, ইয়াত হাজাৰ হাজাৰ মানে তামোলৰ পুলি আছে। আপোনালোকে দেখিছে কম ঠাইতেই মানে আৰু কম খৰচত কম মূলধন ব্যৱহাৰ কৰিয়ে মানে তামোলৰ পুলি লগাব পাৰি। আৰু যদি আপুনি 3 লাখ টকাৰ যদি আপুনি মূলধন লগায় তেতিয়াহ'লে আপোনাৰ 9-10 লাখ টকা মানে আপুনি ইনকম কৰিবলৈ পাৰিব। যিহেতু এই পুলিখিনি যেতিয়া ডাঙৰ হৈ যাব ইয়াৰ দামটো আৰু বাঢ়ি যাব। এতিয়া যিটো পুলি আপোনালোকে দেখিছে এইটো 35 টকাৰ পৰা 40 টকাত মানে বিক্ৰী হয় এটা পুলিত। ভাবি চাওক, ইয়াত যদি বৰ্তমান 15,000 যদি আছে, বৰ্তমান 30,000 লগাইছিল, এতিয়া 15,000 আছে আৰু 15,000 যদি বিক্ৰী কৰে আপুনি 4 লাখৰ পৰা 5 লাখ টকা পাব। আৰু যদি 30,000 হয় আপুনি নিজে হিচাপটো কৰি ল'ব 35 টকাকৈ কিমান লাখ টকা হ'ব। অৰ্থাৎ তামোলৰ পুলিত মানে নাৰ্চাৰী কৰি এনেদৰে উপাৰ্জনৰ পথ মানে বাছি ল'ব পাৰি। আপোনালৈ ধন্যবাদ জনাইছোঁ অকণমান আমাক মানে সময় দিয়াৰ বাবে। আপুনি আগবাঢ়ি যাওক তাৰেই কামনা কৰিছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। পুনৰ অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে ধন্যবাদ।